হেল্ল' গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। আজি আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ, এটা মিনি ব্লগ। আৰু ৰাতিপুৱাই মই বজাৰলৈ গ'লোঁ, ইয়াত আহিছেনে কাৱৈ মাছ লৈ আহিলোঁ, আহি ধুনীয়াকৈ বাছি কৰি ল'লোঁ। আৰু এইফালে ইয়াত আহিছে ভেবেলী লতা, মই পাত ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইফালে মাছ বচা মোৰ ধুনীয়াকৈ হৈ গ'ল, হালধি নিমখ সানি ল'লোঁ। এইফালে টাৱাত মই তেল গৰম কৰি আছোঁ। আৰু এইফালে ফাইনেলি মই এতিয়া মাছ তেলত ভাজি আছোঁ। আৰু মাছ ভজা হৈ গৈছে, ইয়াত আহিছেনে মাছ ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া নেক্সট প্ৰচেছটো মই দেখাই আছোঁ, কি কি কৰি আছোঁ। আৰু মই মাছৰ আঞ্জাখন কিহৰ লগত বনাই আছোঁ, ইয়াত দেখিছেনে ভেবেলী লতা ধুনীয়াকৈ মই একদম ভাজি আছোঁ। তাত আপোনাৰ পিঁয়াজ, কেঁচা জলকীয়া, পাঁচফোৰণ ধুনীয়াকৈ দি আৰু নিমখ হালধি দি ধুনীয়াকৈ মই ভেবেলী লতাখিনি ভাজি আছোঁ। চাওক, এতিয়া মই ধুনীয়াকৈ গৰম